গুড মৰ্ণিং গাইজ। মই এতিয়া অৰুণাচল যাবলৈ ওলাইছোঁ। মোৰ মানে আইতা ঢুকালে। এইকেইদিন বহুত দিনৰ পৰা মেডিকেলে আপ ডাউন কৰি আছিলোঁ। এতিয়া আৰু ঢুকালে আৰু কি ক'ম আৰু, মানুহ মৃত্যু কেতিয়া হয়তো কোনো ক'বও নোৱাৰে। তাকে মই এতিয়া অৰুণাচল গৈ আছোঁ আইতাৰ ওচৰলৈ। মোৰ আজি বহুত দুখ লাগিছে। এজনী মোৰ আইতা। এতিয়া আমি খৰি দিবলৈ গৈ আছোঁ আইতাক। আজি বাৰু আইতাক আৰু লগ নাপাওঁ আৰু, যিমান দিন থাকিলোঁ সকলোৰে কথা পাতিলোঁ আৰু আমি এতিয়া ক'ত লগ পাম আৰু। সঁচাই পায়, যেতিয়া মানুহ থাকে নহয় জীয়া, তেতিয়া ভালকৈ থাকি ল'ব লাগে আৰু। মৃত্যু হোৱাৰ পিছত আৰু ক'তনো লগ পাব আৰু। তাকে মানুহ সঁচা জীৱনটো এনেকুৱাই আৰু, মানে কথা ক'বও পৰা নাই মই সেইকাৰণে। আমাৰ এতিয়া আৰু দেউৰী নিয়মত যোনটো আৰু খৰি দিয়াৰ তাৰ পিছৰ পৰ্বটো এনেকৈ কৰে আৰু, চিকচাক মানে চোৱা ভাঙিব লাগে, মানে যোনে যোনে হেৰি কৰিছে। এতিয়া এইখিনি মানুহবিলাকে এতিয়া গাঁৱৰ মানুহবিলাকক মাতি এনেই ভোজ এটা খুৱাই দিয়া হয় আৰু আইতা নামত, মানে মৰা দিব লাগে বুলি কয় আৰু। মানে লোকেল মুৰ্গীৰ পৰা মানে তেখেতক মানে খাবলৈ দিয়া হয় আৰু। ভিডিঅ'বিলাক কৰি থ'লোঁ আৰু আগলৈ চাবলৈ কাৰণে আৰু আইতাক মনত পৰিলে মানে চাবলৈ। ক'ব পাৰোঁ।